আত্মসহায়ক গ্ৰুপৰ সদস্যসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনালোকক আমি উদ্যমিতাৰ বাবে নতুন নতুন আপোনালোকে যাতে সৰু সৰু ঘৰতে থাকি মৌ পালন হেণ্ডলুম এই কামবিলাক কৰিব পাৰে প্ৰথমে 10,000 পিছত আমি 25,000 টকাকৈ আগবঢ়াম 1 এপ্ৰিলৰ পৰা বিহালীত আমি অসমৰ 30 লাখ মহিলাক 10,000 টকা কৰি দিয়াৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ আমি আৰম্ভণি কৰিম আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম ইতিমধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ